মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ আজি লৈ আহিছোঁ নৱমমান শ্ৰেণীৰ গণিত। ইয়াৰে 6 নম্বৰ অধ্যায় ৰেখা আৰু কোণ। ইয়াৰ এইটোৰ লেচন আমি আজি আৰম্ভ কৰিম। অনুশীলনী 6.1 এইটোৰ গণিতখিনি আজি অতি সহজ নিয়মে ছুটিকৈ মই কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে 5 মিনিট সময় তোমালোকক মূল কথাখিনি কৈ আমি অনুশীলনীৰ গণিতখিনি আৰম্ভ কৰিম। এতিয়া পূৰ্বজ্ঞানত চোৱা আমাৰ কি লাগিব এইটো লেচনত। 6.1ৰ গণিত কৰিবলৈ কি লাগিব সেই কথাখিনি আমি ইয়াতে দিছো। প্ৰথমে ৰেখা দিছো। এটা আমি লাইভ ক্লাছত ইতিমধ্যে ডিটেইলছ কাক বলে সংজ্ঞা সহ দি দিছো তোমালোকক। তথাপিতো মই পুনৰ এবাৰ মনত পেলাই দিছো। এইটো হল আমাৰ ৰেখা, দুয়োফালে অসীমলৈ বিস্তৃত। দুয়োফালে কাৰ্চিন আছে, তাৰ মানে অসীমলৈ বিস্তৃত। প্ৰান্ত বিন্দু নাই, শেষ কোনো বিন্দু নাই, আৰম্ভও নাই শেষও নাই। ইয়াক এনেকৈ ক'ব পাৰি, এটা আমাৰ আৰম্ভও নাই শেষও নাই। ৰেখাক বুজাবলৈ আমি দুয়োফালে কাৰ্চিনেৰে বুজাও। এইফালে কাৰ্চিন, এইফালে কাৰ্চিন, এবি ৰেখা। একেদৰে এইটো হল এটা প্ৰান্ত বিন্দু আছে, ইয়াৰ নাম ৰশ্মি। কোনো এটা বিন্দুৰ পৰা আৰম্ভ কৰি একফালে অসীমলৈ বিস্তৃত, যিকোনো এফালে, এইটো এফালে অসীমলৈ বিস্তৃত। এইটো হল আমাৰ প্ৰান্ত বিন্দু। গতিকে এটা প্ৰান্ত বিন্দু আছে। আমি ৰশ্মি বুজাবলৈ তেতিয়াহ'লে আমি কি বুজাম? একফালে কাৰ্চিন দিম, এবি ৰশ্মি। এটা হল আমাৰ ৰেখাখণ্ড, দুয়োফালে প্ৰান্ত বিন্দু আছে, দুয়োফালে প্ৰান্ত বিন্দু। ইয়াৰ দুয়োফালে প্ৰান্ত বিন্দু অর্থাৎ আরম্ভ আছে শেষও আছে। ইয়াক বুজাবলৈ আমি এবি দি ওপৰত কেৱল এটা আস্থানি দিম। এটা হল এবি ৰেখাখণ্ড। এতিয়া সমান্তৰাল ৰেখা, দুয়োফালে অসীমলৈ বিস্তৃত। এইটো এফালে, এইটো এইফালে, দুয়োফালে অসীমলৈ বিস্তৃত দুডাল ৰেখা যদি অসীমলৈ বঢ়াই দিলে কটাকটি নকৰে, দুডাল ৰেখা যদি অসীমলৈ বঢ়াই দিলে যদি কটাকটি নকৰে, তেতিয়াহ'লে তাক সমান্তৰাল ৰেখা বুলি কোৱা হয়। সেইকাৰণে এইটো সমান্তৰাল ৰেখা। সমান্তৰাল বুজাই কেনেকৈ? এবি, এটা সমান্তৰালৰ চিন চিডি, আমি এনেকৈ লিখিম এবি সমান্তৰাল চিডি। যাক দুয়োফালে বঢ়াই দিলে কেতিয়াও কটাকটি নকৰে, তেনেকুৱা ৰেখাক সমান্তৰাল ৰেখা বুলি কোৱা হয়। এবাৰ অসমান্তৰাল ৰেখা। অসমান্তৰাল ৰেখা তোমালোকে গম পাইছা, এইটো যদি আমি বঢ়াই দিওঁ এদিন নহয় এটা ঠাইত হ'লেও কটাকটি কৰিব। অসমান্তৰাল ৰেখা সদায় বঢ়াই দিলে কটাকটি কৰে। তো আমাৰ লাগিব সমান্তৰাল ৰেখাৰ ধৰ্মহে আমাক লাগিব। আৰু কেইটামান কথা লাগিব, সেইটো হল লম্ব। যেনেকুৱা লম্ব, যদি 90 ডিগ্ৰী কোণ কৰে, এটা ৰেখাৰ ওপৰত যদি আনটো পৰস্পৰ কোণ হৈ থিয় দি থাকে, তেতিয়াহ'লে ইয়াক লম্ব বুলি কোৱা হয়। এটা হল লম্ব। যদি আমি নাম দিওঁ এ বি পি কিউ, তেতিয়াহ'লে ইয়াক আমি বুজিম যে পি কিউ লম্ব এ বি, এনেকৈ লিখে। এইটো লম্বৰ চিন, মনত ৰাখিবা। এটা হল তোমাৰ লম্বৰ চিন। লম্বই সদায় 90 ডিগ্ৰী কোণ কৰে। ইফালে 90 ডিগ্ৰী আছে, ইফালেও 90 ডিগ্ৰী কোণ আছে। এইবাৰ আহা আৰু এটা বস্তু আমাৰ লাগিব, সেইটো হল সৰল ৰেখা, চিধা ৰেখা। ইয়াৰ প্ৰত্যেকেই সৰল ৰেখা, ইয়াৰ প্ৰত্যেকেই সৰল ৰেখা, চিধা কোণ, বক্ৰ নহয়। সেইটো হল সৰল ৰেখা। এতিয়া আমাৰ মনত ৰাখিবলগীয়া কথা হল সৰল কোণ। সৰল কোণ এইটো আমাৰ লাগিব এইটো পাঠত। সৰল কোণ কি? যিকোনো এটা ৰেখাত তুমি কাৰ্চিন দিলেও হ'ব, এতিয়া নিদিলেও হ'ব, সদায় 180 ডিগ্ৰী কোণ থাকে। সেইকাৰণে 180 ডিগ্ৰী কোণক সৰল কোণ বুলি কোৱা হয়। 180 ডিগ্ৰী কোণক সৰল কোণ বুলি কোৱা হয়, মনত ৰাখিবা। 180 ডিগ্ৰী কোণক সৰল কোণ বুলি কোৱা হয়। অৰ্থাৎ এডাল সৰল ৰেখাত 180 ডিগ্ৰী কোণ থাকে। এডাল সৰল ৰেখাত 180 ডিগ্ৰী কোণ থাকে। এইটো আমাৰ পাঠৰ পূৰ্ব জ্ঞান, আমাৰ পাঠত এইখিনি লাগিব। এতিয়া আৰু কিছু কথা আমাৰ লাগিব, চোৱা ভালদৰে মন কৰা। তাৰে এটা হল কোণ। দুডাল অসমান্তৰাল ৰেখাই সদায় কোণ উৎপন্ন কৰে। এইটো অসমান্তৰাল ৰেখা। এইটো যদি আমি বঢ়াই দিওঁ এটা চুকুৰ সৃষ্টি কৰিব, ইয়াক কোৱা হ'ব কোণ। দুডাল অসমান্তৰাল ৰেখাই সদায় এটা কোণৰ সৃষ্টি কৰে। দুডাল অসমান্তৰাল ৰেখাই যি চকুৰ সৃষ্টি কৰে তাক কোণ বুলি কোৱা হয়। আৰু এই বাকী অসমান্তৰাল ৰেখা দুটাক কোৱা হয় বাহু। এইটো হল আমাৰ বাহু। এতিয়া এইটো দুটা বাহুৰ মাজত কোণ। এতিয়া কোণত আকৌ আমাৰ সূক্ষ্ম কোণ, সমকোণ, স্থলকোণ এইবিলাক ইত্যাদিবোৰ আছে। আমি সেই সম্পৰ্কে অলপ আলোচনা কৰিম। ইয়াতে চোৱা 90 ডিগ্ৰীতকৈ সৰু কোণ, মই 43 ডিগ্ৰী দিছোঁ। এই কোণটো 90 ডিগ্ৰীতকৈ কম। এনেকুৱা কোণক অৰ্থাৎ 90 ডিগ্ৰীতকৈ কম হ'লে তাক সূক্ষ্ম কোণ বুলি কোৱা হয়। 89 ডিগ্ৰী হ'ব পাৰে। এইটো 90 ডিগ্ৰী কোণ। 90 ডিগ্ৰী কোণক সমকোণ বুলি কোৱা হয়।
এক সমকোণ সমকোণৰ চিন হ'ল এনেকুৱা সৰু বৰ্গ ঠিক 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ কম তাক স্থলকোণ বোলে মই 120 ডিগ্ৰী লৈছো এই 90 ডিগ্ৰীতকৈ যেহেতু ডাঙৰ 180 ডিগ্ৰীতকৈ কম হোৱা কোণক স্থলকোণ বুলি কোৱা হয় সন্নিহিত কোণ যদি দুটা কোণৰ এটা শীৰ্ষবিন্দু আৰু এটা সাধাৰণ বাহু থাকে তেতিয়াহ'লে কোণ দুটাক সন্নিহিত কোণ বুলি কোৱা হয় যেনেকুৱা এটো শীৰ্ষবিন্দু এটা এই মাজৰ এই বাহুটো এই কোণৰো বাহু 1 নম্বৰ কোণৰো বাহু হল এসি 2 নম্বৰ কোণৰ বাহু হল এসি গতিকে এটা সাধাৰণ বাহু এটা হলে এটা শীৰ্ষবিন্দু থাকিলে তেনেকুৱা কোণক সন্নিহিত কোণ বুলি কোৱা হয় ইয়াতে মই কৈ দিছো এসি হল সাধাৰণ বাহু এংগল এ হল শীৰ্ষবিন্দু এবাৰ আহা রৈখিক জুৰিয়া কোণ দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী দুটা সন্নিহিত কোণৰ সমষ্টি যদি এটা 180 ডিগ্ৰী হয় তেতিয়াহলে তেনেকুৱা কোণ দুটাক কোৱা হয় রৈখিক জুৰিয়া কোণ প্ৰত্যাৱৰ্তী কোণ যেটো প্ৰত্যাৱৰ্তী কোণৰ মান হল 180 তকৈ ডাঙৰ 180 তকৈ ডাঙৰ কিন্তু 360 তকৈ সৰু এইফালে চোৱা মই এটা কোণ লৈছো 70 ডিগ্ৰী এ বি সি কোণটো 70 ডিগ্ৰী লৈছো ইয়াৰ বাহিৰৰ এইখিনি কিমান হ'ব গোটেইখিনি মিলি হল 360 ডিগ্ৰী তোমালোকে জানা এটা বিন্দুৰ চাৰিওফালে 360 ডিগ্ৰী কোণ থাকে এটা সৰল ৰেখাত 180 ডিগ্ৰী কোণ থাকে গতিকে এইটো গোটেইখিনি মিলি 360 তাৰে 70 ডিগ্ৰী মই এইটো লৈছো গতিকে বাকিখিনি হল 290 ইয়াক কোৱা হয় প্ৰত্যাৱৰ্তী কোণ এবাৰ আহা এটা হল আমাৰ সৰল কোণ 180 ডিগ্ৰী এবাৰ আমি কোণ আমি লিখিম কেনেকৈ সে এই কোণটো লিখিব লাগে এই কোণটো আমি লিখিম কেনেকৈ লিখিম যদি নাম দি আছে এ বি সি এই মাজৰ আখৰটো এই বি কোণটো যত আছে হেটো আমাৰ মাজত লিখিব লাগিব আমি এটো কি কম এংগল এ বি সি সমান 43 ডিগ্ৰী এটা হল লিখাৰ ধৰণ তেতিয়াহলে এটো কি কোৱা হ'ব এংগল এ বি সি ইকুৱেল টু 70 ডিগ্ৰী আৰু প্ৰত্যাৱৰ্তী কোণ এ বি সি ইকুৱেল টু 290 ডিগ্ৰী এনেকৈ আমি লিখিম অৰ্থাৎ যি কোণটো লিখা হয় এই চুকটোৰ যেটো আখৰ থাকে হেটো আমি মাজত লিখিব লাগে আমি অবশ্যই এনেকৈ ক'ব পাৰি সি বি এ ক'ব পাৰি এটো সি বি এ ক'ব পাৰি এ বি সি ক'ব পাৰি যেনেকৈ সি বি এ ক'লেও আমাৰ কোনো ভুল নহয় আশা কৰো তোমালোকে বুজি পাইছা এতিয়া 6.1 ত আমাৰ মূল লাগিব কি হেতু চোৱা 6.1 ত আমাৰ লাগিব এক্সাৰসাইজ 6.1 ত আমাৰ লাগিব 90 ডিগ্ৰী কোণ দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই দুটাই গাইকৈ লাগিব প্ৰত্যাৱৰ্তী কোণ গোটেইখিনি মিলি 360 ডিগ্ৰী একেদৰে বাকি এই কোণৰ কথাখিনি আমাৰ লাগিব কেৱল 6.1 আৰু এটা কথা আমাৰ ইয়াতে লাগিব হেটো হল বিপৰীত কোণ বা বিপৰীত কোণ দুডাল ৰেখাই যদি পৰস্পৰ কটাকটি কৰে তেতিয়াহলে উৎপন্ন হোৱা মুখামুখি কোণক বিপৰীত কোণ বুলি কোৱা হয় আৰু বিপৰীত কোণবোৰ সদায় সমান চিত্ৰত এংগল 1 আৰু এংগল 3 সমান এংগল 2 আৰু এংগল 4 সমান এই দুটা হল বিপৰীত ইয়াক বিপৰীত কোণ বুলি কোৱা হয় বা বিপৰীত কোণ বা বিপৰীত কোণ এই কথাখিনি আমাৰ লাগিব বিপৰীত কোণবোৰ সদায় সমান এটো লিখি ৰাখিবা মুখস্থ ৰাখিবা বিপৰীত কোণবোৰ সদায় সমান মই ষ্টাৰ চিন দি দিছো বিপৰীত কোণবোৰ সদায় সমান হয় এক্সাৰসাইজ 6.1 ৰ 1 নম্বৰ গণিতটো চোৱা এটা আছে চিত্ৰ 6.13 এবি আৰু সিডি ৰেখাই ও বিন্দুত কটাকটি কৰিছে যদি এংগল এ ও সি প্লাস এংগল বি ও ডি ইকুৱেল টু 70 ডিগ্ৰী আৰু এংগল বি ও ডি ইকুৱেল টু 40 ডিগ্ৰী তেন্তে এংগল বি ও ই আৰু প্ৰত্যাৱৰ্তী এংগল সি ও ই নিৰ্ণয় কৰা মই কোশ্চেন কৰি চিত্ৰটা কৈছো প্ৰথমে চোৱা বিপৰীত কোণটো আমি আঁকি লৈছো ইয়াৰ এংগল বি ও ডি 40 ডিগ্ৰী দিয়া আছে আমাক গতিকে আমি ক'ব পাৰি এ ও সি এংগল 40 ডিগ্ৰী বি ও ডি যেহেতু 40 ডিগ্ৰী এংগল এ ও সি হ'ব 40 ডিগ্ৰী বিপৰীত কোণ তোমালোকৰ সুবিধাৰ্থে অতি সহজ আৰু চুটিকে গণিতটো মই কৰিছো চোৱা প্ৰথমে আমি লৈছো যেহেতু বি ও ডি 40 ডিগ্ৰী গতিকে এ ও সি এটা হ'ব 40 ডিগ্ৰী কাৰণ এই বিপৰীত
এতিয়া চোৱা এ অ চি আৰু বি অ ই এই কোণ আৰু এই কোণ মিলি দিয়া আছে আমাৰ 70 ডিগ্ৰী। এ অ চি বি অ ই, এ অ চি বি অ ই এই দুটা কোণ মিলি দিয়া আছে আমাৰ 70 ডিগ্ৰী। যেহেতু এইটোৰ মান আমি ইতিমধ্যে ওলাইছো 40 ডিগ্ৰী বহাই দিছো। 40 ডিগ্ৰী আৰু এইটো এই দুটা মিলি যেহেতু 70, গতিকে আমাৰ এইটো কোণৰ মান হ'ব 70 ৰ পৰা 40 গলে 30 ডিগ্ৰী। এই কোণটো হল আমাৰ 30 ডিগ্ৰী। এতিয়া ক'ব পাৰিবানে এই কোণটো কিমান? এ অ চি, এ অ চি এইটো কোণ কিমান? তোমালোকে জানা এইটো হল সৰল কোণ। এইখিনি মিলি হল 180 ডিগ্ৰী, এটা ৰেখাৰ মাজত আছে। গতিকে 180 ৰ পৰা এই দুটা বাদ দিলে এইটো হৈ যাব। মই দেখাই দিছো ইয়াতে। এতিয়া এংগল চি অ ই, চি অ ই মানে এই গোটেইখিনি হল আমাৰ 180 ডিগ্ৰী। 180 ডিগ্ৰীৰ পৰা এই দুটা বাদ দি দিয়া। গতিকে 180 ডিগ্ৰীৰ পৰা এই দুটা আমি বাদ দি দিছো। বাদ দিলে 110 ডিগ্ৰী থাকিল। এইটো হল আমাৰ 110 ডিগ্ৰী। এতিয়া আমাক লাগে প্ৰত্যাৱৰ্তী কোণ। প্ৰত্যাৱৰ্তী এইখিনি প্ৰত্যাৱৰ্তী কোণ, যেটা তোমালোকক ইতিমধ্যে ইয়াৰ আগত পূৰ্ব জ্ঞানত দেখাই দিছো। গতিকে এই গোটেইখিনি মিলি হল 360 ডিগ্ৰী। তাৰ পৰা 110 ডিগ্ৰী বাদ দিলে যি থাকে এইখিনি হল আমাৰ প্ৰত্যাৱৰ্তী চি অ ই। চি অ ই প্ৰত্যাৱৰ্তী, গতিকে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব, যাৰ কাৰণে এইখিনি মান হল আমাৰ প্ৰত্যাৱৰ্তী। দেখাই দিছো মই। 360 পৰা 110 গলে 250 ডিগ্ৰী, 250 ডিগ্ৰী। এইটোই হল আমাৰ উত্তৰ, প্ৰত্যাৱৰ্তী কোণ। নিশ্চয় বুজি পাইছা? হয়, 2 নম্বৰ কোৱেশ্চনটো এতিয়া চোৱা। চিত্ৰ 6.14 আমাৰ এফালে চিত্ৰ দিয়া আছে। এক্স ৱাই আৰু এম এন ৰেখাই অ বিন্দুত কটাকটি কৰিছে। যদি পি অ ৱাই 90 ডিগ্ৰী আৰু এ অনুপাত বি ইকুৱেল টু 2:3, তেন্তে চি নিৰ্ণয় কৰিব লাগে। ইয়াৰ বাবে আমি দুটা বিপৰীত কোণ প্ৰথমে আঁকি লৈছো। দুটা বিপৰীত কোণ চোৱা, ইয়াতে বিপৰীত কোণ হৈছে দুডাল ৰেখাই কটাকটি কৰিছে। ইয়াৰ পিছত অ পি এটা লম্ব আঁকি লোৱা হল। দুটা কোণ আমাক দিয়া আছে, দুটা কোণৰ অনুপাত দিয়া আছে আমাক। এ অনুপাত বি 2:3 আৰু পি অ ৱাই, পি অ ৱাই এই কোণটো হল 90 ডিগ্ৰী। এটা 90 ডিগ্ৰী চিন দিয়া আছে। গতিকে তোমালোকে জানা এ আৰু বি মিলি হ'ব 90 ডিগ্ৰী। এতেকে এ যোগ বি ইকুৱেল টু হ'ব আমাৰ 90 ডিগ্ৰী। কাৰণ এইফালে 90 থাকিলে এইফালে হ'ব আমাৰ 90, তেতিয়াহে সৰল কোণ হ'ব 180 ডিগ্ৰী। এইফালে 90 হলে এইফালে 90 হ'ব। এতিয়া খুব ভালদৰে মন কৰা, এ আৰু বিৰ মাজত ভাগ কেইটা হ'ব? টোটেলে ভাগ হ'ব 5টা, 2টা আৰু 3টা। 2টা আৰু 3টা ভাগৰ 2 ভাগ পাব এ আৰু 3 ভাগ পাব বি। মন কৰিবা, এ আৰু বিৰ মাজত এই 90ক আমি এনেকুৱা 5টা ভাগ কৰিম। 5টা ভাগ কৰি 2 ভাগ ল'ব এ আৰু 3 ভাগ ল'ব বি এ। সেয়ে এ কোণৰ মান হ'ব 5 ভাগৰ 2 × 90 ডিগ্ৰী আৰু বি কোণৰ মান হ'ব 5 ভাগৰ 3 × 90 ডিগ্ৰী। অৰ্থাৎ 90ৰ 5 ভাগ কৰি 2 ভাগ আৰু ইয়াক 90ক 5 ভাগ কৰি 3 ভাগ ল'ব বি এ। গতিকে আমি 5 18 গুণ 90, 5 18 গুণ 90, গতিকে 18 2 গুণ 36 ডিগ্ৰী হল এৰ আৰু বিৰ হল 54 ডিগ্ৰী। এই দুটা হল আমাৰ এ আৰু বিৰ মান হৈ গল। এতিয়া চি মান হ'ব, কোনোবাই ক'ব পাৰিবানে বাৰু? চি কোণটো আমি ওলাই লওঁ। চি আমি কেইবা প্ৰকাৰে উলিয়াব পাৰি, মই সহজ বুদ্ধি এটা দেখাই দিছো। এতিয়া বি আৰু চি এইখিনি মিলি হল 180 ডিগ্ৰী সৰল কোণ। বি আৰু চি এটা সৰল ৰেখাত 180 ডিগ্ৰী কোণ থাকে, ইতিমধ্যে দেখুওৱা হৈছে। তাৰে বি টো হল আমাৰ 54 ডিগ্ৰী, বি পাইছো। গতিকে চি কিমান হ'ব? 180 পৰা বি বাদ দিলে যিখিনি সেইখিনি। চি কোণটোৰ মান হ'ব 180 পৰা বি কোণটো আমি বাদ দিলে, অৰ্থাৎ এই দুটা মিলি বি আৰু চি মিলি, যেহেতু বি যোগ চি মিলি হল 180 ডিগ্ৰী, গতিকে চি কিমান হ'ব? চি হ'ব 180 পৰা বি বাদ দিব লাগে। মই ইয়াতে দেখাই দিছো। চি ইকুৱেল টু 180 মাইনাছ বি। বিৰ মান 54 ডিগ্ৰী, 180 পৰা 54 বাদ দিলে 126, 126 ডিগ্ৰী হল আমাৰ চি কোণৰ মাপ। এইখিনি অতি সৰু, অতি চুটিকে তোমালোকক কৰি দিয়া হল। লাগিলে আৰু একবাৰ চাই লোৱা, বুজি লোৱা। আমাক কোণ দিয়া আছে পি অ ৱাই 90 ডিগ্ৰী, এইটো 90। গতিকে এ আৰু বি মিলি হ'ব 90, কাৰণ এইখিনি এটা সৰল ৰেখাৰ মাজত আছে 180 ডিগ্ৰী কোণ। এ আৰু বি মিলি 90। এতিয়া এ আৰু বিৰ মাজত ভাগ কেনেকুৱা হ'ব? 2:3। এ আৰু বিৰ মাজত ভাগ হ'ব 2:3। গতিকে এই যদি 2 ভাগ লয়, বি এ ল'ব 3 ভাগ। কেইটা ভাগৰ? 5টা ভাগৰ। সেয়ে মই কৈছো এ ইকুৱেল টু 5 ভাগৰ 2 ভাগ কাৰ? 90 ডিগ্ৰীৰ। গতিকে এইটো 5 18 গুণ 90,
গতিকে 18 দ্বিগুণ 36 ডিগ্ৰী। একেদৰে বি হল 5/3 90, 5 যায় 90 এর মাজত 18 বার, 18 আর 3 পূরণ করলে 54 ডিগ্রি। এবার সি, সি কোণ আর বি কোণ মিলি 180 ডিগ্রি। তারে সি কোণ আর বি কোণ মিলি 180 ডিগ্রি। তাহলে বি কোণের মান আমাকে দেয়া আছে, পাইছো আমি ইতিমধ্যে 54 ডিগ্রি। গতিকে 180 এর পর 54 বাদ দিলে 126 ডিগ্রি। এইটাই হল উত্তর। এবার 3 নম্বর গণিত হলো চিত্র 6.15 অ্যাঙ্গেল পি কিউ আর ইকুয়াল টু অ্যাঙ্গেল পি আর কিউ। তেনতে প্রমাণ করা যায় অ্যাঙ্গেল পি কিউ এস ইকুয়াল টু অ্যাঙ্গেল পি আর টি। ইয়ার ভাবে আমাক সমদ্বিবাহু দুটা ত্রিভুজ দিয়া আছে, একে চিন দিয়া আছে, চোৱা সেই কোণ দুটা সমান। গতিকে আমি এই ত্রিভুজটো প্রথমে আঁকি লওঁ। আমি ত্রিভুজটো ললো প্রথমে। ত্রিভুজটোর ইয়ার দুটা কোণ সমান আছে, মনত রাখিবা সমদ্বিবাহু ত্রিভুজ। গতিকে দিয়া আছে অ্যাঙ্গেল পি কিউ আর, পি কিউ আর এটা আকর মাজত আছে, তার মানে এই কোণ পি আর কিউ, পি আর কিউ এই কোণ, এই দুটা সমান। এতিয়া আমি জানো যে এই গোটেইখিনি হল সরল কোণ পি কিউ আর আর পি কিউ এস, এই দুটা কোণ মিলি 180 ডিগ্রি। গতিকে এই দুটা কোণ মিলি যেহেতু 180 ডিগ্রি আমি লিখি দিলো, এই দুটা কোণ মিলি 180 ডিগ্রি। একেদরে এইফালে চোৱা এই কোণ আর এই কোণ মিলি হল 180 ডিগ্রি। এই দুটো এটাও সরল কোণ অ্যাঙ্গেল পি আর কিউ, পি আর কিউ এইটো পি আর টি, এইটো এই দুটা কোণ মিলি 180 ডিগ্রি। কিয়? সরল কোণ। গতিকে এই দুটা মিলিও সরল কোণ, এই দুটা মিলিও সরল কোণ। অটোমেটিক্যালি এই দুটা মিলি যেহেতু 180, এইটো মিলিও 180 ডিগ্রি। গতিকে 1 আর 2 এর পর আমি কব পারি এই গোটেইখিনি সমান এই গোটেইখিনি। অর্থাৎ এই দুটার সমষ্টি যিমান এই দুটার সমষ্টিও সিমান। অর্থাৎ এই দুটা সমান এই দুটা, এইটো আর এইটো চাই লোৱা। এবার চোৱা যেহেতু আমাক এই দুটা কোণ সমান দিয়া আছে পি কিউ আর আর পি আর কিউ সমান, দুইফালে ক্যান্সেল গল, থাকি গল পি কিউ এস সমান পি আর টি। এইটাই হল আমার উত্তর। নিশ্চয় তোমালোকে সহজ পাইছা, অতি চুটিকৈ কৰি দিয়া হৈছে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 6.1 বাকি গণিতখিনি আমি কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।